আজি আপোনালোকৰ বাবে খুব ধুনীয়া এটা ভিডিঅ' লৈ আহিছোঁ। এয়া চাহপাত আৰু চেনিৰ পৰা বনোৱা এটা মেহেন্দি। যিহেতু এতিয়া বিহু বতৰ, সকলোকে মেহেন্দি বা জেতুকাৰ প্ৰয়োজন হয়, তাৰ বাবে আপোনালোকে বনাব পাৰিব। ভিডিঅ'টো কেনেকৈ বনাইছে চাবচোন। এয়া লৈছোঁ 2 চামুচ চামুচৰে চাহপাত, 2 চামুচ চেনি আৰু এখন কেৰাহীত দি দিছোঁ। লগতে কেইটুকুৰামান গুড় দিছোঁ। আপোনালোকে কেৰাহীখন লেতেৰা ল'ব, যাতে লেতেৰাখিনি হ'লেও পিছত ব্যৱহাৰ নকৰা, মানে অকণমান পুৰণা টাইপৰ কেৰাহী এখন ল'ব। তেতিয়া লেতেৰাবোৰ এৰাবলৈ যিহেতু টাইম লাগি যায়। আৰু এতিয়ালৈকে গেছটো অন কৰা নাই। এই 3 বিধ দিয়াৰ পিছত এটা ষ্টিলৰ এনেকুৱা বাতি লৈছোঁ আৰু এতিয়া ওপৰতে এখন ঢাকন দি দিছোঁ, দেখিছেনে? এনেদৰে ঢাকনটো দি দিব আৰু গেছটো এতিয়া একেবাৰে মিডিয়াম টু ল'ত ৰাখি থৈ দিব। প্ৰায় 10 মিনিটমান লাগিব। আৰু ইয়াতে অকণমান পানী দিছোঁ। এতিয়া যিহেতু বিহু বতৰ, সকলোকে জেতুকা মেহেন্দিৰ প্ৰয়োজন হয়, তেওঁলোকে এবাৰ কৰি চাবচোন, খুব ধুনীয়া ফল পাব। আৰু এয়া দেখিছেনে, পানীখিনি এতিয়া উতলিছে। পানীখিনি উতলাৰ লগে লগে প্ৰায় হৈয়ে যায়, বেছি টাইম নালাগে। এইটো 5 মিনিটতে আপোনালোকৰ এইটো মেহেন্দি বনি ৰেডি হৈ যাব। আৰু এতিয়া ওপৰত যিখিনি পানী দেখিছে, সেই পানীখিনি এনেকুৱা এখন ৰুমালেৰে টুকি দিছোঁ, যাতে এখন ঢাকনখন দাঙি আঁতৰাই দিলে ভিতৰত পানীটো সোমাই নাযায়। তাৰ বাবে এতিয়া ঢাকনখন লাহেকৈ গেছটো অফ কৰাৰ পিছত আঁতৰাই ল'লোঁ। এয়া চাওক, এইখিনি আমাৰ মেহেন্দি ৰেডিয়ে হৈ গৈছে। আৰু এতিয়া এইখিনি লাহেকৈ দাঙি আনি বেলেগ এটা পাত্ৰত, যিহেতু গৰম হৈ থাকে, লাহেকৈ সাৱধানে কৰিব। আৰু ইয়াতে কেইটোপালমান ইচ্ছা কৰিলে আপোনালোকে পানী যোগ দিব পাৰে, নিদিলেও হ'ব। আৰু এয়া চাওক, এইখিনি একেবাৰে ইমান ধুনীয়া কালাৰ হয়। ইয়াতে এতিয়া কালাৰটো আৰু অলপ ডাঠ কৰিবৰ বাবে এয়া যি আমি সেন্দুৰ লওঁ, সেন্দুৰৰ পাউডাৰ আধা চামুচ দি দিছোঁ। আৰু তাতকৈ বেছিকৈ ডাঠ কৰিবলৈ হ'লে আপোনালোকে ইয়াতে ময়দা দি দিব। ময়দা দি এটা পাইপিং বেগত ভৰাই ল'ব। ইটো মেহেন্দি নিচিনাকৈ আপোনালোকে বিভিন্ন ধৰণৰ ডিজাইন দিব পাৰিব, ডাঠ হৈ যাব যিহেতু। আৰু ইয়াতে সেন্দুৰ দিয়াৰ পিছত এনেকৈ এতিয়া লগাই দেখাম, কেনেকুৱা ধুনীয়া কালাৰ আহে আপোনালোকে চাব। ইয়াত দেখিছেনে, এইখিনি ভালদৰে মিলাই গুলি লোৱা হৈ গৈছে। আৰু এতিয়া আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যেনেকুৱা ধৰণৰ ডিজাইন। এনেই চিম্পুলকৈ আপোনালোকক এটা দেখাই দিছোঁ। আৰু ধুই দিয়াৰ পিছত কালাৰটো ইমান ধুনীয়া আহে, লগতে এটা ইমান ধুনীয়া গোন্ধ আহে। আপোনালোকৰ যদি প্ৰয়োজন হয় বনাই দিব। আৰু ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে, তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবচোন, যাতে সকলোৰে সুবিধা হয়। আৰু চাহপাত চেনিৰ পৰা আজি দিয়া এই ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব কমেণ্ট যোগে। আৰু আপোনালোকে ট্ৰাই কৰি চাব দেই, কেনেকুৱা পায়। তেতিয়াহ'লে পুনৰ অন্য এটা উপকাৰী ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ আহোঁ, বাই।